নিশ্চিতভাৱে চাওক আচলতে উজনি অসমৰ বানাক্ৰান্ত ৰাইজলৈ 10 লাখ পানী বটল যোগান ধৰিব বদৰুদ্দিন আজমলে। পৰিৱেশটো মই কেমেৰা সহযোগীৰ জৰিয়তে এই পৰিৱেশটো মই অকণমান দেখুৱাই ল'ম। কেমেৰা সহযোগীয়ে পৰিৱেশটো ইতিমধ্যে দেখুৱাইছে যে আমি কৈছোঁ যে 10 লাখ পানী বটল যোগান ধৰাৰ লক্ষ্য বদৰুদ্দিন আজমলৰ। আৰু এই মুহূৰ্তত আমি যদি কওঁ যে বদৰুদ্দিন আজমলৰ অধীনৰ যি আজমল ফাউণ্ডেশ্যন আছে, সেই আজমল ফাউণ্ডেশ্যনৰ অন্তৰ্গত যিসমূহ আচলতে ছোৱালী বিদ্যালয় মহাবিদ্যালয় বা ল'ৰা মহাবিদ্যালয় বিদ্যালয় এনেধৰণৰ সমূহ আছে, গতিকে সেই ল'ৰা ছোৱালীসমূহ এই মুহূৰ্তত নিয়োগ হৈ থকাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে। কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ সক্ষম হৈছে। আৰু এয়া প্ৰায় আমি কৈছোঁ যে এয়া প্ৰথমটো দিন, আৰু এই প্ৰথমটো দিনৰ আমি কৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এয়া এক মহানুভৱতা বুলি আচলতে ক'লেও এইখিনি সময়ত ভুল কোৱা নহ'ব। কাৰণ যিহেতু উজনি অসম আমি ইতিমধ্যে আমি বিভিন্ন ধৰণৰ বা বাতৰি বা বিভিন্ন ধৰণৰ খবৰত আমি যিহেতু আমি খবৰসমূহ পাইছোঁ যে উজনি অসমত পানীৰ খুব নাটনি হৈছে। খুব তেনে এটা সময়ত এনেধৰণৰ কিছু পৰিকল্পনা আচলতে এয়া এক মহানুভৱতাৰ এয়া এক নিদৰ্শন। এই মুহূৰ্তত নিদৰ্শন বুলি আচলতে এই মুহূৰ্তত আমি যদি কওঁ বদৰুদ্দিন আজমল ডাঙৰীয়া, আমি এই মুহূৰ্তত আমি যদি কওঁ কেতিয়াবা পদপথত আৰু কেতিয়াবা এনেধৰণে আচলতে এই যি বটলসমূহ আচলতে পেট্ৰলিং কৰি থকাৰ এই মুহূৰ্তত আচলতে পৰিলক্ষিত হৈছে। আমি কৈছোঁ যিহেতু আমাৰ লগত আজমল ফাউণ্ডেশ্যনৰ ব্যক্তি উপস্থিত আছে, আমি কৈছোঁ যে প্ৰায় 10 লাখ পানী বটল ইতিমধ্যে যোগান ধৰিব বদৰুদ্দিন আজমলে। গতিকে এইখিনি সময়ত কেনেধৰণে মন্তব্য আগবঢ়াব? আজি যিটো ভয়াৱহ বান দুৰ্যোগ মানে আপাৰ আছামত হৈছে, এইটো দেখি পেলাই আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল চাহাবে প্ৰায় 100জনীয়া টীম লৈ পেলাই তেখেতে গ্ৰাউণ্ডত আছে। পৰিস্থিতি হিচাপত তেখেতে মানে বান সাহায্যখিনি আগবঢ়াই আছে। আৰু বৰ্তমানে তাতে আটাইতকৈ বেছি প্ৰয়োজন হৈছে খোৱা পানীৰ। মানুহে খাবলগীয়া পানীটো নাই। মানুহে বচাৰ কাৰণে আটাইতকৈ জৰুৰী বস্তুটো হৈছে পানী। আৰু তাতে এই ভয়াৱহ পৰিস্থিতিত আমাক তেখেতে নিৰ্দেশ দিছে যে 10 লাখ পানীৰ বটল ৰেডি কৰি পেলাই সোনকালে তাতে পঠাব লাগে। আমাৰ মৰিয়ম আজমল উইমেন কলেজ অফ ছায়েন্স এণ্ড টেকন'লজিৰ ছাত্ৰীখিনি আজি তেওঁলোকে নিজৰ ফালৰ পৰা ওলাই আহিছে। আমি এই বটলখিনি ৰেডি কৰি আছোঁ। ইয়াতে ফ্ৰেছ ৱাটাৰ ফেক্টৰী তেওঁলোকৰ লগত আমি সহযোগ কৰি পেলাই আমি 2-3 দিনৰ ভিতৰত 10 লাখ বটল আমি ৰেডি কৰি আমি তেখেতক পহুচাই দিব লাগে। আৰু তাতে টীম আছে, তেখেতে নিজে ডিষ্ট্ৰিবিউশ্যন কৰি আছে। আমি আটাইতকৈ সুখী যে আমাৰ ষ্টুডেণ্টখিনি এই দুৰ্যোগৰ সময়ত তেওঁলোকে নিজৰ পৰা আগবাঢ়ি আহিছে। তেওঁলোকে কৈছে আমি ডনেশ্যন কালেকশ্যনৰ কাৰণে যদি যাব লাগে আমি যাম, যদি আমি কিবা কাম কৰিব লাগে আমি কৰিম। তেতিয়া আমি দেখা পাইছোঁ যিহেতু আমাৰ 10 লাখ পানীৰ বটল ইনষ্টেণ্টলি ৰেডি কৰিব লাগে, আৰু সেই সুবিধাটো আমাৰ এই ফ্ৰেছ ৱাটাৰ ফেক্টৰীত নাই। গতিকে আমাৰ ষ্টুডেণ্টখিনি যেতিয়া ভলাণ্টিয়াৰ কৰিছে, তেওঁলোকক লৈ পেলাই কাম আৰম্ভ কৰি দিছোঁ আমি। কেইবাশ ষ্টুডেণ্ট আছে, বেচ আফটাৰ বেচ এটা বেচেছ কৰিব। আৰু ইয়াতে তেওঁলোকৰ এই মানৱীয় দিশটো বিশেষভাৱে প্ৰকাশ পাব যে এনেকুৱা সময়ত আমি মানুহৰ ওচৰত থিয় দিয়াৰ কাৰণে কি কৰিব লাগে, যিটো হৈছে আচল শিক্ষা। বুকিছ শিক্ষাটোতো লাগেই, তাৰ ওপৰত আমাৰ মানৱীয়তাবোধটো তেওঁলোকৰ মাজত জাগ্ৰত নহ'লে বুকিছ নলেজৰ কোনো মূল্য নাই। গতিকে আমি সদায় ভাল পাইছোঁ। আমাৰ মৰিয়ম আজমল উইমেন কলেজ অফ ছায়েন্স এণ্ড টেকন'লজিৰ ছাত্ৰীসকলক ধন্যবাদ যাচিছোঁ। তেওঁলোকে আগবাঢ়ি আহি এনেকুৱা কামত আমাক সহযোগ কৰি আছে। আমি কৈছোঁ যে আপোনালোকৰ মানৱতাৰ ক্ষেত্ৰত এই মুহূৰ্তত উজনি অসমৰ ক্ষেত্ৰত আপোনালোকৰ এক নিদৰ্শন ইতিমধ্যে দাঙি ধৰিছে। কিন্তু এতিয়াও বহু লোক পুঁজিপতিয়ে হওক বা বিভিন্ন ধৰণৰ ব্যৱসায় ক্ষেত্ৰত তেওঁলোকলৈ আপোনালোকৰ তেনেধৰণৰ আহ্বান থাকিব নেকি যে এই বিপদৰ সময়ত আচলতে তেওঁলোকক অকণমান সহযোগ কৰক? এনেকুৱা এটা অনাকাংক্ষিত ঘটনা, এনেকুৱা এটা অভাৱনীয় পৰিস্থিতি, এনেকুৱা মানে হিউমেনিটেৰিয়ান ক্ৰাইচিছত মানে আমি বিচাৰোঁ চব মানুহৰ মাজত মানৱতাবোধটো, মানৱীয় মূল্যবোধটো জাগ্ৰত হ'ব লাগে। যদি নহয় তেওঁলোকক মানে আমি আহ্বানে কৰিব পাৰোঁ, কাকতো আমি জবৰদস্তি কৰিব নোৱাৰোঁ। আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল চাহাব, চিৰাজুদ্দিন আজমল চাহাব তেওঁলোকে আহ্বান জনাইছে চবকে আগবাঢ়ি অহাৰ কাৰণে। যথেষ্ট মানুহ, যথেষ্ট অৰ্গেনাইজেশ্যন আগবাঢ়ি আহিছে, হাতে কামে লাগিছে। তেওঁলোকে আৰু অৰ্গেনাইজেশ্যনৰ দৰকাৰ আছে। তাতে যিটো ক্ৰাইচিছ আছে, কেইটামান অৰ্গেনাইজেশ্যন কেইডজনমান মানুহে মিলি পেলাই একো কৰিব নোৱাৰে। গতিকে গোটেই অসমৰ পৰা এটকা হ'লেও যদি চবে দিয়ে
মানে এজন এজনকৈ মানুহ আগবাঢ়ি আহে যিমান আমাৰ বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টসকল আছে যিমান ডাঙৰ ডাঙৰ বিজনেছ হাউচেছ আহে তেওঁলোকে এনেকুৱা ক্ৰাইচিছৰ সময়ত আগবাঢ়ি অহাটো অত্যন্ত জৰুৰী সময়ৰ মানে দাগ এইটো এই সময়ত তেওঁলোকে আগবাঢ়ি আহিব লাগে আমি আহ্বান জনাইছোঁ বিনম্ৰভাৱে আমি সকলোকে আহ্বান কৰি আছোঁ চবে আগবাঢ়ি নাহিলে এনেকুৱা ক্ৰাইচিছত এই 2-5টা অৰ্গেনাইজেশ্যনে কোনো একো কৰি শেষ কৰিব নোৱাৰে জনাইছোঁ এয়া আছিলে আজমল ফাউণ্ডেশ্যনৰ যিগৰাকী আছিলে ইতিমধ্যে আমি মন্তব্য আমি শুনালোঁ আমি আৰু এগৰাকী আমি ছাত্ৰীৰ পৰা আমি এই মুহূৰ্তত আমি মন্তব্যটো লৈ ল'ম অকণমান তুমি অকণমান ঘূৰি দিয়া যে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে উজনি অসম প্ৰায় এক প্ৰকাৰ তছনছ হৈছে তেনে মুহূৰ্তত আজমল ফাউণ্ডেশ্যন বা বদৰুদ্দিন আজমলে এই মুহূৰ্তত বিভিন্ন ধৰণৰ সঁহাৰি কৰিছে আৰু তদ্ৰুপ ছাত্ৰ ছাত্ৰীসকল কালি দেখিলোঁ দান বৰঙণি উঠাইছে বা তোমালোকে আজি পানীৰ বটলত পেকেজিং কৰাত খুব ব্যস্ত হৈ পৰিছা কি ক'বা এই মুহূৰ্তত যিহেতু এতিয়া উজনি অসমত বহুত বানৰ পৰিস্থিতি বহুত বেয়া সেইটো কাৰণে আমি ছাত্ৰীসকলে চবেই যিমান পাৰিছোঁ সিমান আমি চবেই ডনেট কৰিছোঁ সিহঁতৰ হেল্প কৰিবৰ কাৰণে আৰু আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে যিহেতু আপোনালোকে গম পাইছেই পানী বটল দিবলৈ ব্যৱস্থা কৰিছে সেইফালে মানুহবোৰে এটোপাল দুটোপাল পানীৰ কাৰণে বহুত বেয়া অৱস্থা হৈছে সেইটো কাৰণে আমি চবেই ছাত্ৰীসকলে আহিছোঁ আৰু ইয়াত যিহেতু আপোনালোকে দেখিছে ইয়াত পানীৰ বটল এইবোৰ আমি ব্যৱস্থা কৰিছোঁ পেকেজিং কৰি আছোঁ আৰু এই পানী বটলবোৰে সিহঁতৰ বহুত মানে সহায় কৰিব সিহঁতি বহুত সহায় হ'ব এই মুহূৰ্তত সকলো ওলাই আহিছোঁ আৰু এইবোৰ কৰিবৰ কাৰণে আৰু মই আশা কৰোঁ যাতে সকলোৱে এনেকুৱা ধৰণৰ কিবাকিবি কৰক আজি যিহেতু উজনি অসমত শিৱসাগৰ এইবোৰত আপোনালোকে কেতিয়াও এনেকৈ বানৰ এইবোৰ দেখিব নাপায় কিন্তু এইবাৰ বহুত পৰিস্থিতি বহুতেই বেয়া হৈছে সেইটো কাৰণে যিহেতু ময়ো এজনী উজনি অসমৰে ছোৱালী হয় তো বহুত বেয়া লাগিছে অন্তৰত বহুত দুখ পাইছোঁ কিন্তু এতিয়া আমি ছাত্ৰীসকলে যিমান পাৰিছোঁ সিমান আমি সাহাৰ্য কৰি আছোঁ সেয়াই আৰু ক'ব বিচাৰিছোঁ ধন্যবাদ এয়া আছিলে এগৰাকী ছাত্ৰী ইতিমধ্যে মন্তব্য আৰু এই মুহূৰ্তত এটা কথা আমি উল্লেখ কৰিম যে ভূপেন হাজৰিকাৰ যি কথাৰে মানুহে মানুহৰ বাবে অৰ্থাৎ বদৰুদ্দিন আজমলেই হওক বা বদৰুদ্দিন আজমলৰ যি ফাউণ্ডেশ্যনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হওক এইখিনি সময়ত আজি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন এই মুহূৰ্তত দাঙি ধৰিছে